নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, বিকাশ এডুকেশ্যন চেনেল সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'তে আলোচনা কৰিম অসম জাতীয় বিদ্যালয় ক্লাছ 7ৰ ইংৰাজীৰ পাঠ নং 16 ৰিভিজন টেষ্ট 4 অৰ্থাৎ পুনৰীক্ষণ পৰীক্ষা 4 ইয়াৰ আজি প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কৈ থওঁ যে যিসকলে ফাৰ্ষ্ট পাৰ্টৰ ভিডিঅ'খিনি চোৱা নাই অৰ্থাৎ 1 নম্বৰ প্ৰশ্ন উত্তৰখিনি চোৱা নাই, ভিডিঅ' লিংক ডিছক্ৰিপশ্যনত দিয়া আছে, তাতে আপোনালোকে গৈ চাব পাৰিব। আজি এইটো ভিডিঅ'ত আলোচনা কৰিম যে 2 নম্বৰখিনি। 2 নম্বৰ প্ৰশ্নটো কৈছে যে ইউজ দ্য কাৰেক্ট টেন্স ফ্ৰম দ্য ভাৰ্বছ। কৈছে যে ক্ৰিয়াৰ শুদ্ধ কালৰ ৰূপ ব্যৱহাৰ কৰা। ইয়াৰ প্ৰথম ইয়াতে দিয়া আছে এটা পেৰাগ্ৰাফ, ইয়াত ঠাইকেইটা মই কৰি দিছোঁ যে উত্তৰকেইটা প্ৰথমে দিয়া আছে যে আই, তাৰপিছত ইয়াৰ ঠাইখিনি হ'ব যে হেয়াৰ হ'ব, তাৰপিছত ছেকেণ্ডটোত হ'ব যে ৱাছ হ'ব, তাৰপিছতটো 3 নম্বৰটোত হ'ব যে ঘৰটোত ঠাইটোত শ্লিপ, তাৰপিছত হোৱেন হ'ব, তাৰপিছত ৱাছ হ'ব, তাৰপিছত শ্লিপ হ'ব, তাৰপিছত ন হ'ব, তাৰপিছত হেয়াৰ হ'ব, তাৰপিছত ৰিমেম্বাৰ হ'ব, তাৰপিছত অৰিড হ'ব, তাৰপিছত ৱেণ্টেড হ'ব, তাৰপিছত উইষ্ট হ'ব, তাৰপিছত বিলিভড হ'ব। এইকেইটা এনেকৈ লিখি দিব। প্ৰথমতে কিতাপত দিয়া আছে এই পেৰাগ্ৰাফটো প্ৰথমতে ভালকৈ পঢ়িব, তাৰপিছত ইয়াতে এটা এটাকৈ খালী ঠাইখিনিত লিখি ল'ব। তাৰপিছত 3 নম্বৰ প্ৰশ্নখিনি কৈছে যে ৰিপৰ্ট দ্য ফ্ল'য়িং ডায়লগছ। ইয়াত এটা ডায়লগ দিয়া আছে, এইটো পঢ়ি চাব, এইটো ডাইৰেক্ট স্পেচটো, তাৰপিছত মই ইনডাইৰেক্ট স্পেচটোত লিখিব লাগিব এনেকৈ যে খালী ঠাইখিনিত। ডাইৰেক্ট স্পেচত এনেকৈ দিয়া আছে যে কিতাপত যে মিষ্টাৰ দেয়াৰ বিকাশ ইয়ৰ এনেকৈ দিয়া আছে, এইখিনি নিজে পঢ়ি ল'ব। তাৰপিছত মই ইনডাইৰেক্টখিনি কৰি দিছোঁ, ইনডাইৰেক্ট স্পেচখিনি খালী ঠাইখিনিৰ। ইয়াত দিয়া আছে যে প্ৰথমে মিষ্টাৰ দাস টল্ড হাৰ চন বিকাশ, তাৰপিছত ইয়াতে খালী ঠাই দিয়া আছে, ইয়াত তাৰপিছতখিনি লিখিব লাগিব এনেকৈ লিখিম যে ডেট হিজ গ্ৰেণ্ড পাৰ্টনাৰ্ছ ৱেয়াৰ কামিং নেক্সট উইক, হি শুড স্পেণ্ড টাইম উইথ দেম বিকজ হিজ ছামাৰ ভেকেশ্যন উইল ষ্টাৰ্ট ফ্ৰম দ্য নেক্সট ডে, হি শুড টেক হিজ গ্ৰেণ্ডফাদাৰ টু দ্য পাৰ্ক নিয়াৰ হিজ স্কুল ফৰ এন ইভিনিং ৱাক, and she would take his grandmother every evening to the নামঘৰ of their colony. তাৰপিছত বিকাশ assured her mother and said that he would take his grandfather of an evening walk every day. He would also play carom with his grandfather. He later told his mother that last month when they went to his grandpartner's house, his grandfather promised him that he would go to the planetarium with him, so he would remind him of that promise. এইখিনি লিখিলে হৈ যাব। তাৰপিছত 2 নম্বৰটো ঠিক একেদৰে দিয়া আছে যে ডাইৰেক্ট স্পেচত দিয়া আছে যে টিচাৰ মাই চিলড্ৰেন টুডে আই এম গোয়িং টু টেল ইউ এ ফিউ লাইনছ অন ছাৰ। ইয়াতে এইখিনি কিতাপত দিয়া আছে, এইখিনি চাই ল'ব। তাৰপিছত মই ডাইৰেক্ট ইনডাইৰেক্টখিনি কৰি দিছোঁ, ইনডাইৰেক্ট স্পেচৰখিনি খালী ঠাইখিনিৰ এনেকৈ দিয়া আছে যে ইনডাইৰেক্ট স্পেচত দিয়া আছে যে দ্য টিচাৰ এড্ৰেছড হিজ ষ্টুডেণ্টছ এজ মাই চিলড্ৰেন এণ্ড টল্ড দেম। তাৰপিছত ইয়াত খালী ঠাইখিনি দিয়া আছে, ইয়াত লিখিব লাগিব এনেকৈ যে ডেট ডে শ্বি ৱাজ গোয়িং টু টেল দেম এ ফিউ লাইনছ অন ছাৰ আইচেছ Newton. He was an English mathematician, physicist and astronomer. He was widely recognized as one of the most influential scientists of all time. তাৰপিছত দিয়া আছে যে ইয়াত one of his student Ritika said, তাৰপিছত ইয়াত খালী ঠাই দিয়া আছে যে ইয়াত লিখিব লাগিব যে to his sir that her father once told her that he formulated the laws of motion and universal gravitations. এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছৰ প্ৰশ্নখিনি দিয়া আছে ইয়াৰ পিছৰ। তাৰপিছত 4 নম্বৰ প্ৰশ্নখিনি কৈছে যে কম্বাইন দ্য ফ্ল'য়িং অফ চেণ্টেন্স ইনটু ওৱান ইউজিং ইফ ক্লজ এণ্ড ৰিৰাইট দেম। ইয়াৰে প্ৰথম 1 নম্বৰ প্ৰশ্নটো আমাৰ দিয়া আছে যে 1 নম্বৰ দিয়া আছে যে ইউ ডিড নট study regularly, you failed in the examination. ইয়াৰ এনসাৰটো দিয়া আছে যে if you had studied regularly, you would have
passed in the examination এইটো আমাক দিয়াই আছে তাৰপিছত 2 নম্বৰটো এনেকৈ ঠিক ইয়াৰ দৰে লিখিব লাগিব যে 2 নম্বৰটো দিয়া আছে যে প্ৰশ্নটো he did not have money he could not buy a car ইয়াৰ এনসাৰটো হ'ব এনেকৈ যে if he had money he could have bought the car এনেকৈ লিখিব লাগিব তাৰপিছত 3 নম্বৰটো কৈছে যে প্ৰশ্নটো I am not a bird I cannot fly ইয়াৰ এনসাৰটো লিখিম যে if I was a bird I could fly এনেকৈ হ'ব তাৰপিছত 4 নম্বৰটো কৈছে যে প্ৰশ্নটো go there you will meet him এনসাৰটো লিখিম if you go there you will meet him এনেকৈ লিখিম তাৰপিছত 5 নম্বৰটো কৈছে যে প্ৰশ্নটো work hard you will succeed এনসাৰটো লিখিম যে if you work hard you will succeed এনেকৈ লিখিম তাৰপিছত 6 নম্বৰটো কৈছে যে প্ৰশ্নটো do not neglect your studies you will fail ইয়াৰ এনসাৰটো লিখিম যে if you neglect your studies you will fail এনেকৈ লিখিম তাৰপিছত 7 নম্বৰ প্ৰশ্নটো কৈছে যে you had ice it melts ইয়াৰ এনসাৰটো লিখিম যে if you had ice it will melt এনেকৈ লিখিম তাৰপিছত 8 নম্বৰটো কৈছে যে প্ৰশ্নটো I eat meat but it gives me indications ইয়াৰ এনসাৰটো লিখিম যে if I eat meat it will give me indications এনেকৈ লিখিম তাৰপিছত প্ৰশ্নটো কৈছে যে you boil water it changes into steam এনসাৰটো লিখিম যে if you boil water it will change into steam এনেকৈ লিখিম 10 নম্বৰ প্ৰশ্নটো কৈছে যে I did not know it I made the mistake এনসাৰটো লিখিম যে if I know it I would not have made the mistake এনেকৈ লিখিম 11 নম্বৰ প্ৰশ্নটো কৈছে যে you need help do not hesitate to tell me ইয়াৰ এনসাৰটো লিখিব লাগিব যে if you need help do not hesitate to tell me এনেকৈ লিখিব লাগিব তাৰপিছত প্ৰশ্নখিনি কৈছে ইয়াৰ পিছত 5 নম্বৰখিনি যে fill in the blanks with appropriate prepositions ইয়াৰে ঠিক এইটো আগৰটো দৰে দিয়া আছে যে এইটো 2 নম্বৰ প্ৰশ্নটো নিচিনাকৈ ইয়াতো এটা দিয়া আছে যে প্যাৰাগ্ৰাফ এইটো খালি থাকিলে মই কৰি দিছো যে খালি থাকি প্ৰথমটো হ'ব যে ইন হ'ব তাৰপিছত সেকেন্ডটো হ'ব যে এনেকৈ লিখিব লাগিব যে I was born ইয়াত প্ৰথমত দিয়া আছে খালি থাকি এইটো লিখিম in 9080 তাৰপিছত my birthday falls ইয়াতো in এনেকৈ লিখিম তাৰপিছতো 3 নম্বৰ অপচনটোত হ'ব on হ'ব 4 নম্বৰটো on হ'ব তাৰপিছত 5 নম্বৰটোত in হ'ব তাৰপিছত 4 হ'ব তাৰপিছত 4 হ'ব তাৰপিছত off হ'ব তাৰপিছত on হ'ব তাৰপিছত on হ'ব তাৰপিছত 8 হ'ব তাৰপিছত 2 হ'ব তাৰপিছত in হ'ব তাৰপিছত then হ'ব তাৰপিছত by হ'ব এনেকৈ লিখিলে হৈ যাব তাৰপিছত 6 নম্বৰ প্ৰশ্নখিনি কৈছে যে choose the appropriate determiners and rewrite the sentence ইয়াৰ প্ৰথম প্ৰশ্নটো দিয়া আছে যে আমাৰ an umbrella is তাৰপিছত খাইতে দিয়া আছে যে useful thing তাৰপিছত ইয়াৰ অপচন দিয়া আছে যে তিনিটা a and da দিয়া আছে ইয়াৰ এনসাৰটো হ'ব ইয়াত আমি লিখিম যে a এইটো আমি শুদ্ধ চিন দিম আৰু লগতে ইয়াত খাইটাখিনি এইটো বহুৱাই দিম তাৰপিছত 2 নম্বৰটো ঠিক একেদৰে কৈছে যে he will be back in তাৰপিছত দেশ দিয়া আছে অৰ্থাৎ খাইঠাই তাৰপিছত হৰ দিয়া আছে ইয়াত a and da ইয়াত হ'ব n হ'ব এইটো তাৰপিছত 3 নম্বৰটো কৈছে যে প্ৰশ্নটো the workers decided to form union ইয়াত হ'ব দিয়া আছে যে a and da ইয়াত a হ'ব তাৰপিছত প্ৰশ্নটো কৈছে যে 4 নম্বৰ প্ৰশ্নটো যে do you have তাৰপিছত দেশ দিয়া আছে book on Assam history ইয়াত দিয়া আছে যে সাম আৰু any দিয়া আছে ইয়াত আমি লিখিম যে any তাৰপিছত 5 নম্বৰ প্ৰশ্নটো কৈছে যে is there তাৰপিছত খাইতে দিয়া আছে coffee left in the pot ইয়াত দিয়া আছে সাম আৰু any ইয়াত হ'ব সাম হ'ব 7 নম্বৰ প্ৰশ্নটো দিয়া আছে যে প্ৰথমে খাইতে দিয়া আছে যে rich are not always happy ইয়াত দিয়া আছে যে a and da ইয়াত হ'ব যে খাইতেখিনিত da হ'ব এনেকৈ লিখিলে হৈ যাব তাৰপিছত 7 নম্বৰ প্ৰশ্নখিনি কৈছে যে correct the following sentence and rewrite them ইয়াৰ লগতে আৰু ইয়াৰ পিছৰখিনি যদি প্ৰশ্নখিনি লাগে আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব মই নেক্সট ভিডিঅত বনাই দি দিম আজিলৈ ইমানে ধন্যবাদ